মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে সকলো ছাত্ৰ ছাত্ৰীক লৈ স্বাগতম জনাইছোঁ। তাৰপিছত হৈছে প্ৰিপজিশ্যনৰ আলোচনা। যোৱা দুটা ক্লাছত তোমালোকক প্ৰিপজিশ্যন বুজাইছোঁ। পাৰ্ট 1 পাৰ্ট 2 গৈছে। আজি আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰিপজিশ্যন পাৰ্ট 3। এইফালে চাবা প্ৰিপজিশ্যন উইথ, বাই আৰু অনৰ ব্যৱহাৰ। উইথ বাই অনৰ ব্যৱহাৰ এইটো কেনেকৈ বুজিব? আমি এতিয়াতো নোট নাই, নোট লিখা নাই, আমি তাত কেনেকৈ কোনটো বহাম? ঠিক আছে, চিন্তা নকৰিবা, মই বুজাই আছোঁ, বুজি পাবা। উইথ বহে যন্ত্ৰপাতিৰ নামৰ আগত, যাৰ দ্বাৰা কাম কৰা হয়, যেনেকৈ দা, কঠাৰ, ইংৰাজীত কয় নাইফ, ষ্টিক, পিষ্টল, গান, চক, এইবিলাক হৈছে যন্ত্ৰপাতি। এই যন্ত্ৰপাতিৰ নাম খালী ঠাইৰ পিছত দেখিলেই তাৰ আগত উইথ বহাই দিবা, মনত থাকিব। হয় ছাৰ, মনত থাকিব। তাৰ পাছত আহা বাই। মানুহটো এই ঠাইৰ পৰা আন ঠাইলৈ যে অহা যোৱা কৰে, কোনোবাই গাড়ীৰে যায়, কোনোবাই টটোৰে যায়, কোনোবাই বোটেৰে যায়, কোনোবাই ট্ৰেইনেৰে যায়, কোনোবাই এৰোপ্লেনেৰে যায়। তে বাই বহিব যান বাহনৰ নামৰ আগত, মনত থাকিব। কিন্তু মানুহটো খোজকাঢ়িও যায়। খোজকাঢ়ি কিহেৰে যায়? ভৰিৰে যায়। ভৰিৰ ইংৰাজী হৈছে ফুট। আৰু এনিমেলছ বেগ, মানে জন্তুৰ পিঠিত উঠিওতো মানুহে অহা যোৱা কৰে। আজিকালি জন্তুৰ পিঠিত উঠি সিমান নাযায়, কিন্তু আগৰ দিনত ঘোঁৰাৰ পিঠিত, হাতীৰ পিঠিত উঠি মানুহে অহা যোৱা কৰিছে। তো গতিকে তোমালোকে মনত ৰাখিবা, যিমান যান বাহন আছে সকলো যান বাহনৰ আগত বাই বহিব। কিন্তু ফুট, এনিমেলছ বেগ, যেনেকৈ উদাহৰণ হিচাপে হৰ্চ বেগ, এলিফেণ্টছ বেগ, এইবিলাক থাকিলে তাৰ আগত ওৱান বহাই দিবা। বুজি পাইছা এতিয়া নোটটো? হয় ছাৰ, বুজি পাইছোঁ। উদাহৰণ নম্বৰ দেখা। ৰোমেন কাট দ্য ট্ৰি, ৰোমেনে গছটো কাটিছিল। ডেছ এ নাইফ, এই খালী ঠাইৰ পিছত এইটো দেখাচোন কি হয়? এইটো যান বাহন না যন্ত্ৰপাতি হয়? এইটো যন্ত্ৰপাতি। তেনেহ'লে ইয়াতে যে উইথ বহাই দিলা, যন্ত্ৰপাতিৰ নামৰ আগত উইথ ব্যৱহাৰ হয়। থেংক ইউ। এবাৰ নাম্বাৰ 2, যেনেকৈ বাবুল ৱেণ্ট টু দিল্লী, বাবুল দিল্লীলৈ গৈছিল। ডেছ দ্য ট্ৰেইন, ইয়াত কি বহিব? এই খালী ঠাইৰ পিছৰে এইটো লক্ষ্য কৰি বহাই দিবা। ছাৰ ইয়াত বাই বহিব। কিয় বহিব বাই? ছাৰ এইটো যান বাহন হয়, ট্ৰেইন। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ। বাই। নাম্বাৰ 3, হি গ'জ টু স্কুল ডেছ ফুট, ইয়াত কি বহিব? মানে তেওঁ খোজকাঢ়ি বিদ্যালয়লৈ যায়। ছাৰ তেনেহ'লে ইয়াত অন বহিব। অন বহিব, ঠিক আছে। কিয় বহিব ক'ব পাৰিবা? ছাৰ আপুনি ক'লে ফুট থাকিলে। ঠিক আছে, অ'কে। নোটটোতো তোমাৰ আজি সহজে মাইণ্ডত ছেভ হৈছে। তেনেকৈ যদি প্ৰত্যেক দিন মনত ৰাখিব পাৰা, তেনেহ'লে প্ৰিপেৰেশ্যনটো ভুল নহ'ব পৰীক্ষাত। এবাৰ 4 নম্বৰ লৈ লক্ষ্য কৰা। দ্য মেন হেজ কাম ডেছ হৰ্চ বেগ, ইয়াত কি বহিব? ছাৰ ইয়াত বাই বহিব। বাই বহিব, হয় ছাৰ। তো হৰ্চ বেগ মিনিং জানানে? ঘোঁৰাৰ পিঠি, কিন্তু এইটো ছাৰ ঘোঁৰাৰ পিঠি। তেনেহ'লে যান বাহন। যান বাহন আগতে যে কৈছো, মানে অলপ আগতে কোৱা নোটটো অলপ ভুল হৈ আছে, পাহৰি গৈ আছে এতিয়া। ঠিক আছে, মই আগতে কৈছো যে বোট, ট্ৰেইন, বাছ, অটো, এইবিলাকৰ আগত এৰোপ্লেন, তেনেহ'লে বাই বহাই। কিন্তু এনিমেলছ বেগ, যিকোনো জন্তুৰ পিঠিত উঠি যদি অহা যোৱা কৰে, তেনেহ'লে তাৰ আগত অন বহিব। হৰ্চ বেগ মানে ঘোঁৰাৰ পিঠিত উঠি অহা যোৱা কৰে, ইয়াত অন বহিব। তাৰপাছত দেখা, বুজি পাইছা এইটো না? আকৌ এবাৰ কৈ দিম না। এইফালে আকৌ লক্ষ্য কৰিবা যে উইথ মানে লগত, বাই মানে দ্বাৰাও হয়, হয়তো। তাৰপিছত ওৱান মানে ওপৰত আগত পাইছিলোঁ, কিন্তু ইয়াত বেলেগভাৱে ব্যৱহাৰ হ'ব। উইথ বহিব মানে উইথ ইজ ইউজড বিফৰ ইনষ্ট্ৰুমেণ্টছ, মানে যন্ত্ৰপাতিৰ নামৰ আগত উইথ ব্যৱহাৰ হ'ব। আৰু বাই ইজ ইউজড বিফৰ ভেহিকেলছ, মানে যান বাহন থাকিলে তাৰ আগত বাই বহিব। কিন্তু মানুহে কোনো সময়ত ভৰিৰে খোজকাঢ়ি যায়, ভৰিৰ ইংৰাজী আছে ফুট। আৰু এটা পইণ্ট মনত ৰাখিবা, কি? এনিমেলছ বেগ, মানে জন্তুৰ পিঠিত উঠি যদি যায়, তেনেহ'লে তাৰ আগত অন বহিব। সেই হিচাপে দেখা, 1 নম্বৰ খালী ঠাইৰ পিছতে নাইফ আছে, সেই হিচাপে উইথ বহাই দিলা তোমালোকে। 2 নম্বৰ তোমালোকে ট্ৰেইন, যান বাহন, বাই বহাই দিলা। আকৌ 3 নম্বৰ ফুট, ইয়াত অন বহাই দিলা, তো ঠিকে আছে। তাৰপাছত কি? দ্য মেন হেজ কাম অন হৰ্চ বেগ, মানুহজন কি ঘোঁৰাৰ পিঠিত ইয়াত আহিছে। মনত থাকিব এতিয়া না? ঠিক আছে।
এবার নেক্সট প্রিপজিশন লৈ লক্ষ্য কৰা এট ফৰ সিন্সৰ ব্যৱহাৰ স্যার এটা তো তেনেকুৱাই মানে ইয়াত একো নোট নাই নোট নাই হয় কিন্তু তেনেকৈ বুজি পাম বুজি পাবা কেনেকৈ চিন্তাত পৰিছা নেকি হয় ন কোনো চিন্তা নাই সহজে বুজাই দিম ইজি হিচাপে এই এট বহিব ফিক্স টাইমৰ আগত যেনেকা আমাৰ স্কুল 9:30 আৰম্ভ হয় আকৌ কোনো সময়ত কওঁ যে এই ৰেলখন 8 বজাত ষ্টেচন এৰে এইবিলাক হৈছে ফিক্স টাইম মানে 8 AM 2 PM 4 AM 10 AM 11 PM এইবিলাক হৈছে ফিক্স টাইম বুজি পাইছা তো হয় বুজি পাইছো তার আগতে এড বহিব যেনেকে 1 নম্বৰ দেখা দি বাস লিভস দ্য স্টেশন বাসখন স্টেশন এৰে ড্যাশ 7 AM ফিক্স টাইম হৈছে না নাই মোৰ কোৱা মতে তেনেহ'লে ইয়াত কি বহিব এট এবার দেখা ভৰ বহিব পয়েন্ট অফ টাইমৰ আগত পয়েন্ট অফ টাইম হৈছে যেনেকে 2 মাহ ধৰি 1 ঘণ্টা ধৰি কোনো সময়ত আমি কওঁ নহয় ইয়াত 2 ঘণ্টা ধৰি বহি আছো এতিয়াও নাহে কিয় এইবিলাক ভাবানে নাই কোৱানে নাই হয় তে আকৌ 2 মাহ ধৰি টিউশন পঢ়ি আছো তে গতিকে তেখেত 3 বছৰ ধৰি ইয়াত কাম কৰি আছে এইবিলাক হৈছে পয়েন্ট অফ টাইম মানে কিমান সময় এটো উল্লেখ থাকিব she has been living at বেলতুলি তাই বেলতুলিত বাস কৰি আছে ড্যাশ 2 ইয়ার্স স্যার তেনেহ'লে ইয়াত ফৰ বহিব না এইবিলাক হৈছে পয়েন্ট অফ টাইম ইয়াত যদি 2 ইয়ার্স না থাকি যদি 5 ইয়ার্সও থাকে তথাপি ফর 2 মান্থস থাকিলেও নাইবা 2 উইকস থাকিলেও এইবিলাক ফর বহিব এবার নাম্বার 3 লৈ আহা দে হ্যাভ বিন ওয়ার্কিং ইন দিস ফ্যাক্টরি সিহঁতে এই কাৰখানাত কাম কৰি আছে ড্যাশ 2022 হ্যাঁ এইটো লক্ষ্য কৰিবা এট ফৰ তো বুজাই দিছো হয় সিন্স বহিব পিরিয়ড অফ টাইমৰ আগত এবাৰ লক্ষ্য কৰাচোন পিরিয়ড অফ টাইম কোন বেলেগ বুজি পোৱা নে নাই স্যার বুজি নাপাও তাৰমানে ব্যাপক সময় মর্নিং ইভিনিং এইবিলাক হৈছে ব্যাপক সময় আৰু যিকোনো চন 2020 চন 2022 চন এইবিলাক হৈছে চন হ্যাঁ এবার দেখাচোন যে সিহঁতে 2022 চনৰ পৰা এইখন কাৰখানাত কাম কৰি আছে 2022 চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছে না ফেব্ৰুৱাৰীৰ পৰা না ডিসেম্বৰৰ পৰা না জুলাই মাহৰ পৰা বুজা যায় কি না স্যার হ্যাঁ এইবিলাক হৈছে ব্যাপক সময় মানে পিরিয়ড অফ টাইম এইবিলাকৰ আগত সিন্স বহিব বুজি পাইছা কি হয় বুজি পাইছো আকৌ এবাৰ বুজাই দিব হ্যাঁ আকৌ লক্ষ্য কৰিবা যে এট বহে ফিক্স টাইমৰ আগত 5 AM 6 PM এইবিলাকৰ আগত নাম্বাৰ 1 দেখা এই যে বাক্যটোৰ খালি ঠাইৰ যে পিছত লক্ষ্য কৰিবা এনেকা ফিক্স টাইম আছে নে নাই নিৰ্দিষ্ট সময় ইয়াৰ আগত এট বহিছে আকৌ ফৰ বহিব পয়েন্ট অফ টাইমৰ আগত মানে কিমান সময় উল্লেখিত সময় থাকিব লাগে 2 বছৰ না 10 মিনিট না 3 সপ্তাহ না 5 মাহ এটো উল্লেখ থাকিব এবার দেখা she has been living at বেলতুলি for 2 years মানে তাই 2 বছৰ ধৰি বেলতুলিত বাস কৰি আছে তেনেহলে কিমান বছৰ ধৰি 2 বছৰ ধৰি এইটো হৈছে পয়েন্ট অফ টাইম মানে উল্লেখিত সময় এনেকুৱা যদি থাকে ইয়াত 2 না থাকি যদি 3ও থাকে 5ও থাকে নাইবা ইয়ার্স না থাকি যদি ইয়াত মান থাকে উইক থাকে তথাপি তোমালোকে ফর বহাই দিবা আচ্ছা এবার সিন্স লৈ লক্ষ্য কৰা সিন্স বহে পিরিয়ড অফ টাইমৰ আগত পিরিয়ড অফ টাইম যেনেকে মর্নিং আৰু যিকোনো বছৰ মানে চন 2010 চন 2015 চন 2020 চন বর্তমান যেনেকে 2025 চলে যিকোনো চন থাকলে তার আগত সিন্স বহিব দেখাচোন 3 নম্বৰ 2022 এটো চন হয় না নহয় চন হয় হ্যাঁ চন দেখা পালে তার আগত সিন্স বহাই দিবা আর এনেকা পয়েন্ট অফ টাইম দেখিলে তার আগত ফর বহাই দিবা আর ফিক্স টাইম থাকিলে তার আগত এড বহাই দিবা এটা মনত থাকিব হয় স্যার মনত থাকিব ঠিক আছে নেক্সট প্রিপজিশন দেখা ইন 1 টুৰ ব্যৱহাৰ ইন বহিব চাৰিসীমাৰ যদি ভিতৰত কোনো ঠাই থকা বুজায় তেনেহলে ইন বহিব আৰু যদি চাৰিসীমাৰ লগত থকা বুজায় সীমাৰ লগত যদি লাগি থকা বুজায় তেনেহলে অন ব্যৱহাৰ হ'ব টু বহিব
ভিতৰতো নহয় সীমাৰ লগত লাগি থকাও নাই দূৰত তেনেহ'লে টু ব্যৱহাৰ হ'ব উদাহৰণস্বৰূপে দেখা আসাম ইজ সিটুয়েটেড অসম অৱস্থিত ড্যাশ ইণ্ডিয়া এবাৰ লক্ষ্য কৰিবা তোমালোকে এই অসমখন ইণ্ডিয়াৰ ভিতৰত আছে না ইণ্ডিয়াৰ বাহিৰত সীমাৰ লগত লাগি আছে এইটো লক্ষ্য কৰিবা স্যার ইন্ডিয়ার ভিতৰত আছে আসাম হ্যাঁ ভিতৰত থাকিলে তেনেহ'লে ইন ব্যৱহাৰ হ'ব বাস এবার 2 নম্বর লক্ষ্য করা বাংলাদেশ ইজ সিটুয়েটেড ড্যাশ ইন্ডিয়া এবার বাংলাদেশখন ইন্ডিয়ার চাৰিসীমাৰ লগত লাগি আছে না ভিতৰত আছে না দূৰত আছে এইটো কবাচোন স্যার ইয়াত টু বহিব টু বহিব কিয় স্যার অলপ মানে দূৰত্ব আছে দূৰত আছে তেনেহ'লে কি তোমালোকে কি এই বাংলাদেশৰ মানচিত্ৰ দেখা নাই পৃথিৱীৰ মানচিত্ৰ দেখা নাই স্যার দেখিছো হ্যাঁ চাবা আকৌ চাবা এই এই ইণ্ডিয়াৰ সীমাৰ লগত কিন্তু বাংলাদেশৰ সীমা লাগি আছে সেইকাৰণে ইয়াত ওৱান ব্যৱহাৰ হ'ব টু নহ'ব টু দিলে ভুল হৈ যাব আকৌ 3 নম্বৰ আমেৰিকা ইজ সিটুয়েটেড ড্যাশ ইণ্ডিয়া এবাৰ কি হ'ব স্যার আমেরিকা ইজ সিটুয়েটেড হ্যাঁ আমেরিকা ইজ সিটুয়েটেড ড্যাশ ইণ্ডিয়া স্যার এইটো অন বহিব ওৱান বহিব তেনেহ'লে আমেৰিকা কি ইণ্ডিয়াৰ লগত সীমাৰ লগত লাগি আছে ভালকৈ মন কৰা এতিয়া ইয়াত ইণ্ডিয়াত ৰাতি হৈছে আমেৰিকাত কিন্তু দিন হৈছে মাজত প্ৰশান্ত মহাসাগৰ এখন আছে গতিকে এইটো সীমাৰ লগত লগা নাই দূৰত আছে টু হৈছে হ্যাঁ স্যার ঠিক আছে ঠিক আছে নেক্সট দেখা বাই বিটুইন আৰু মিডলৰ ব্যৱহাৰ বাই মানে কাষত বিটুইন মানে মাজত মিডল মানে মাজত স্যার বিটুইন মানে মাজত মিডল মানে মাজত এটা পাৰ্থক্য কেনেকৈ বুজি পাম বিটুইন হৈছে দুজনৰ মাজত থকা বুজালে বিটুইন আৰু মিডল বহুতৰ মাজত বুজালে নহ'লে মিডল ব্যৱহাৰ হ'ব এই উদাহৰণস্বৰূপে এক্সাম্পল দেখা বিনা ইজ সিটিং বিনা বহি আছে ড্যাশ মিনা মানে বিনা মিনাৰ কাষত বহি আছে ইয়াত বাই বহিব 2 নম্বৰ এক্সাম্পল লৈ লক্ষ্য কৰা ৰহিম ইজ সিটিং ড্যাশ ৰবিন এণ্ড মৃদুল মানে ৰবিন আৰু মৃদুলৰ মাজত বহি আছে তেনেহ'লে কেইজনৰ মাজত বহি আছে ইয়াত দুজনৰ মাজত এই দুজনৰ মাজত বুজালে কি বহিব বিটুইন হ্যাঁ বিটুইন থ্যাংক ইউ এক্সাম্পল নাম্বার 3 সবিনা ইজ সিটিং সবিনা বহি আছে ড্যাশ দ্য স্টুডেন্টস মানে সবিনা ছাত্ৰ ছাত্ৰী সমূহৰ মাজত বহি আছে নহ'লে ইয়াত বহুত বুজাইছে না দুজন বুজাইছে স্যার ইয়াত বহুত বুজাইছে নহ'লে বহুত বুজালে কি বহিব মিডল নহ'লে এইবিলাক তাৰ ভুল নহ'ব পৰীক্ষাত হা হ্যাঁ স্যার ঠিক আছে ইয়াৰ পাছত তোমালোক লৈ প্ৰিপজিশ্যনৰ আৰু এটা পাৰ্ট আছে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ইয়াৰ পিছৰ ক্লাছত আমি এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন তোমালোকক শিকাম পৰীক্ষাত এইটোৰ পৰা এই মেট্ৰিকত কম আহে এপ্ৰপ্ৰিয়েটৰ পৰাই বেছি এক্সাম্পল আহে গতিকে ইয়াৰ পিছৰ ক্লাছত তোমালোকক এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন শিকাই দিম গতিকে তোমালোকক আৰু এটা কথা কৈছোঁ কাৰণ কোনোবাই কিন্তু ছাত্ৰ ছাত্ৰীসকলে ভাবি আছে যে টেন্স কিয় নিদিয়ে মেইন বুকৰ নোট কিয় নিদিয়ে মই কিন্তু চিৰিয়েল গৈ আছোঁ চিৰিয়েল ওলট পালট কৰিলে তোমালোকে বুজি নাপাবা সেইকাৰণে আমি চিৰিয়েল গৈ আছোঁ কোনটো চেপ্টাৰৰ পাছত কোনটো আছে সেইটো আমি চিৰিয়েলভাৱে গৈ থাকিম আৰু ক্লাছ 10ৰ মেইন বুকো আমি অনুপলমে আৰম্ভ কৰিম ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল চিন্তা নকৰিবা কাৰণ আমি প্ৰতিটো চেপ্টাৰে পাৰ্ট আমি এই কনচেপশ্যনো দিম আৰু কুৱেশ্যন এনচাৰ তোমালোকে পাই যাবা ধন্যবাদ আমাৰ ছাত্ৰ ছাত্ৰীসকল